মিটাৰৰ লৈ প্ৰব্লেম আছে তাৰ ঘৰত আমি মেনুৱেল মিটাৰ লগাই দিম দুইটা মিটাৰৰ ৰিডিং যদি একে থাকে প্ৰব্লেমে নাই যদি ৰিডিং বেলেগ হয় তেতিয়া আমি বিচাৰ কৰিম কিন্তু যিমান মানুহৰ ঘৰত আজিলৈকে কমপ্লেইন দিছে সবৰ ঘৰত আমি মেনুৱেল মিটাৰ স্মাৰ্ট মিটাৰ লগাই দিম এতিয়া অখিল গগৈৰে যদি আমি চাওঁ তেওঁৰ ঘৰত আগত মেনুৱেল মিটাৰ আছিল তাৰপিছত আমি স্মাৰ্ট মিটাৰ লগালো যোৱা 3 বছৰত ইলেক্ট্ৰিচিটি কনজাম্পশন ইন হিজ হোম হেজ কাম ডাউন এটা মানুহে প্ৰব্লেম কৰে কি জুনৰ লগত জুলাই কম্পেয়াৰ কৰি দিয়ে জুলাইৰ লগত আগষ্ট কম্পেয়াৰ কৰে আগষ্টৰ লগত সেপ্টেম্বৰ কম্পেয়াৰ কৰিব লাগে সেপ্টেম্বৰ 2024 এণ্ড সেপ্টেম্বৰ 2023 কম্পেৰিজন হ'ব লাগে এপল টু এপল বাট কম্পেৰিজন মানুহে ইউজুৱেলি মেণ্টেলিটিত কৈ দিয়ে এই আগৰ মাহত মোৰ বিল আছিল 10 টকা এই মাহত বিল 15 টকা সো মানুহে এইটো বুজি নাপায় যে গৰমটো বাঢ়ি গৈ আছে এতিয়া আকৌ কমি কমি আহি থাকিব বিল এইটো স্মাৰ্ট মিটাৰৰ লগত কথা নহয় আমি নৱেম্বৰ ডিচেম্বৰত আমাক ইলেক্ট্ৰিচিটি লাগে 1800 মেগাৱাট এই সেপ্টেম্বৰত আমাক লাগি আগষ্টত আমাক লাগিছে 2600 মেগাৱাট 1000 মেগাৱাটটো মানুহে খৰচ কৰিছে গতিকে ইমান টকাটো মানুহৰ ঘৰত বিল বেছি গৈছে তো এই 4 মাহ এই সমস্যাটা থাকে দিস ইজ দা ওয়ার্স্ট টাইম বহুত বেছি ইলেক্ট্ৰিচিটি কনজাম্পশন হয় ইয়াততো আৰু তেনেকে নহব আমাৰতো গুৱাহাটীত 99% স্মাৰ্ট মিটাৰ কাছাৰতো লাগি যাব নহলে লাইটটো কাটি যাব লাইট লাগে না স্মাৰ্ট মিটাৰ লাগে লাইট লাগিব কিন্তু স্মাৰ্ট মিটাৰত বেছি টকা যোৱা নাই এইটো আমি প্ৰুভ কৰিব লাগিব সেইকাৰণে যেতিয়া মেনুৱেল আৰু স্মাৰ্ট মিটাৰ দুইটা একমাহ একলগত লাগি থাকিব তেতিয়া মানুহজনে বুজি পাব যে এইটোৰ কোনো ডিফাৰেন্স নাই স্মাৰ্ট মিটাৰ থাকিলে মানুহৰ ঘৰত ইলেক্ট্ৰিচিটিটো কমে কাৰণ তেতিয়া দেখে যে এইটো বাঢ়ি আছে দুটা ফেন বন্ধ কৰি দিয়ে দুটা লাইট বন্ধ কৰি দিয়ে নহলে মানুহ গম নাপায় একমাহৰ মূৰত বিল আহে এইটো লাইক মোবাইলত আপুনি চাব পাৰ্মানেণ্ট কানেকশ্যন কৰি সবেই প্ৰিপেইড কিনি যায় বিলটো বাঢ়িলে বোলে অলপ দুটা কথা কম পাতিছে বহুত মানুহে ৰাতি ৱাইফাই বন্ধ কৰি থৈ দিয়ে বোলে বিলটো চাৰ্জ বাঢ়ে সো যেতিয়া স্মাৰ্ট মিটাৰ থাকিব লাইটতো মানুহে এনেকুৱা কৰিব গুৱাহাটীতো আমাৰ সবৰ ঘৰতে স্মাৰ্ট মিটাৰ প্ৰথম বহুত কমপ্লেইন দিছিলে লাহে লাহে মানুহ সেটেল হ'ল মানুহে বুজি পালে কাৰণ স্মাৰ্ট মিটাৰত বেছি টকা আহিলেতো টকাটো গভৰ্ণমেণ্টৰ ঘৰতে আহিব লাগিব কিন্তু আমাৰটোতো ঘৰত টকাটো অহা নাই মিটাৰৰ বিলটোতো পাব্লিকে ক'ত দিব ইলেক্ট্ৰিচিটি বোৰ্ডত দিব টকাটো ক'ত জমা হ'ব বোৰ্ডত জমা হ'ব বোৰ্ডততো বেছি জমা হোৱা নাই সেইকাৰণে এইটো এটা অলপ মানুহে 10 জনে যেতিয়া কয় তেতিয়া 10 জনে ভয়ো খাই যায় আৰু মোৰ স্মাৰ্ট মিটাৰত বেছি পইচা লৈ কি লাভ আছে মই ইমান মানুহৰ স্কিম দি আছো যদি মানুহৰ পৰা টকা মোৰ ল'বই ইচ্ছা তেলে মই অৰুণোদয় নিদিলোহেঁতেন আয়ুষ্মান অসম কাৰ্ডো নিদিলোহেঁতেন CM ট্ৰিপলেও নিদিলোহেঁতেন আমি একোৱে নকৰিলোহেঁতেন আমি যদি মানুহৰ পৰা টকা ল'ব লাগে আমিতো দিয়া গভৰ্ণমেণ্ট হয় যিমান পাৰো মানুহক দিয়াত আছো